অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল। এছাম কাম, কিছু কাম ৰাজ্য চৰকাৰে কৰিব, কিছু কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব, আৰু কিছু কাম কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব। আজি কোনোবাই কৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল, ৰাজ্য চৰকাৰে কেনেকে কৰিব? আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছোঁ। তাত আপোনালোকে নিজেই চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল। এতিয়া আমি সংকল্প লৈছোঁ যে যিকেইটা দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল সেইকেইটা দায়িত্ব আমি তৎকালীনভাৱে পালন কৰিম। অৰ্থাৎ অহা এপ্ৰিল মাহৰ আগতে ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা 52টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছোঁ। বাকী 17টা পৰামৰ্শ যি কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত থাকে সেইকেইটাৰ বিষয়েও ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে মই কথা পাতিম। মই চেষ্টা কৰিম যাতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শকেইটা ৰূপায়ণৰ ক্ষেত্ৰতো আমি যাতে আগুৱাই যাব পাৰোঁ। ইয়াকে লৈ কংগ্ৰেছ দলে মোক বেয়া পাইছে। ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ, দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলো পাতিছে। মই মাজে মাজে চিন্তা কৰোঁ, বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে। কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে? তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে। যদি নালাগে আমি নকৰোঁ, কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে, আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই। এনেকেতো ৰাজনীতি নচলে। 52টা পৰামৰ্শ যদি ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু আমি যাতে ৰাজনৈতিক সদিচ্ছাৰে এই কাম কৰোঁ, অসমখন আগতকৈ সুৰক্ষিত নহ'ব জানো? এই কথাবোৰ ৰাজনীতি কৰি থকা এছাম লোকে বুজিব নোখোজে। মেডিকেল কলেজ বনালে কয় যে সুবিধা পোৱা নাই। আৰে কলেজ এখন হ'লে তাৰ সুবিধাৰ গতিটো কোনে নিয়ন্ত্ৰণ কৰিব? আমাকতো সকলো সুবিধাই লাগে, কিন্তু সকলো সুবিধাৰ নামত আমি কি মেডিকেল কলেজ এখন নকৰিম নেকি? তাৰমানে মেডিকেল কলেজখন নকৰিলেতো তাত আগত একোৱেই নাছিল। কিবা একোৱে নথকাতকৈ কিবা থকা ভাল নে বেয়া? কিছুমান মানুহে তাতো ভুল দেখে। বিপ্লৱ শৰ্মা কমিটিখন ৰূপায়ণ নকৰিলেও বেয়া পায় আৰু কৰিলেও কয় তাত ৰাজনীতি কৰিব খুজিছে। মই ভাবোঁ যে অসমৰ ৰাইজে এইসকল ব্যক্তি যিসকলে কেৱল মাত্ৰ নিৰাশাৰ ব্যৱসায় কৰে তেওঁলোকক উপযুক্ত বাৰ্তা প্ৰদান কৰিব। এইখন অসম নিৰাশাৰ অসম নহয়, এইখন অসমক আমি আশাৰ অসম ৰূপে ৰূপান্তৰ কৰিব খুজিছোঁ। পৰিৱৰ্তনৰ অসম হিচাপে ৰূপায়ণ কৰিব খুজিছোঁ। এখন নতুন অসম, আকাশ চুব পৰা অসম।